এই মোৰ নাই নাই চৰকাৰী চাকৰি মোৰ নাই নাই ধন টকা দগৰি মোৰ নাই নাই দেউতাৰো মাটি বাৰী নাই ছোৱালী নাপায় বুলি জানা নাই চৰকাৰী চাকৰি নাথাকিলে নালাগে চাকৰিটো দেখিয়ে ছোৱালীজনী আহিব আছে নালাগে তেনেহ'লে জিম ভাল পোৱা জিম গৈ কেতিয়াৰ পৰা এইটো মটিভেশ্যন কেনেকৈ আহিল জিম যোৱা কাৰণ মই শকত আছিলোঁ সৰুৰ পৰাই শকত বহুত থুলথুলীয়া শকত মানে অঁ তেওঁৰ পৰা কি শিকিছা তুমি কি শিকিছোঁ ভাল কেতিয়াবা তোমাৰ ফিল হয়নে দেউতা নথকা ফিল কেতিয়াও নহ'ল কাৰণ মায়ে সেইখিনি হ'ব দিয়া নাই কেতিয়াও মায়ে কৰা নাই এতিয়ালৈকে কাৰণ দেউতা মোৰ ঢুকাইছে মই মেট্ৰিক পাছ কৰোঁতে সেইটো পইণ্টলৈকে মই তুমি ভাবানে আমি কেতিয়াবা পে' বেক কৰিব পাৰিম নিজৰ মা দেউতাক উভতাই দিব পাৰিম তেওঁলোকে দিয়াখিনি যিমানখিনি দিছে সিমানখিনিতো দিব নোৱাৰিম কিন্তু কিবা এটা তেওঁলোকে সুখে জীৱনটো কটাব পৰাকৈ কৰি দিব পাৰিলে পৰ্যায়খিনি তেওঁলোকৰ বন্ধুটো কেনেকৈ চোৱা তুমি জীৱনত বন্ধু কিমান ইম্পৰ্টেণ্ট লাইফ বহুত দৰকাৰ হয় কিন্তু মোৰ নহ'লেও হয় তোমাৰ নহ'লেও হয় তুমি মিহি মিহিকৈ কোৱা কথাবিলাক কিন্তু লাগি যায় ছোৱালী বেষ্ট ফ্ৰেণ্ড আছে নাই সেইটো বস্তু জীৱনত হৈ নাপালে পাই কেনেকৈ বনাই এইটো নাজানো পাই ফেইল হৈছে নে লাইফত কেতিয়াবা হৈছোঁ কিয় নাই এখন ফেইলিয়াৰটো ইম্পৰ্টেণ্ট নে লাইফত কিমান ইম্পৰ্টেণ্ট বুলি ভাবা যায় ফেইল হোৱাটো ইমানবোৰ বস্তুত জেগাত আজি ফেইল কৰিছোঁ তাৰ কাৰণে আজি এই জেগাটোত বহি আছোঁ তোমাৰ লগত সেইখিনি নকৰাহেঁতেন আজি ইয়াত নাথাকিলোহেঁতেন এই বেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এই বেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ এই দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰিত গুণা কথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগ ৰাতি পৰা মানে দূৰৰ পৰা দেখিলে মানে বয়সস্থ লাগে ওচৰত দেখিলে সৰু সৰু লাগে দূৰৰ পৰা বেছি অকণ দেখিছে ওচৰৰ পৰাও অকণ বাৰু দূৰৰ পৰা বেছি গুটুক মুটুক দেখে দূৰৰ পৰা বেছি গুটুক মুটুক দেখে চাগে ৱেলকাম টু TDS লক্ষ্য ধন্যবাদ কেনেকুৱা খবৰ কোৱা আছোঁ তোমাৰ কোৱা একদম বঢ়িয়া দেখিছা নাই কেমেৰামেন আহোঁতে নালাত পৰিলে যে খবৰ পাইছা ভিডিঅ' চোৱা নাই এতিয়া কেনেকুৱা চলি আছে খবৰ কোৱা চাৰিওফালে অকল তোমাৰে গান শুনি থাকোঁ য'তেই যাওঁ গাহৰি চাৰিওফালে নহয় চাৰিওফালেই চলি আছে ঠিকেই থাকে ইমান ছাকচেছৰ পিছত কেনেকুৱা লাগে মানে গানটো মানুহৰ মুখে মুখে এতিয়া কেনেকুৱা ভাল লাগে গাহৰি গানটো তুমি লিখা নেকি কম্প'জ কেতিয়াৰ হয় এইটো 24ৰ কোনোবা এটা আছিল এপ্ৰিল মে জুন জুলাই তেনেকুৱা কিবা এটা আছিল 24ত লিখিলা কেনেকৈ ইমান সাংঘাতিক কাক ৰিলেট কৰিছা নিজক ওচৰে পাঁজৰৰ মানুহক চবকে ওচৰে পাঁজৰৰ মানুহক নে নিজক কিন্তু নিজৰ নিচিনা ওচৰে পাঁজৰৰ মানুহক দেখা পাই থাকা গান লিখোঁতে খুব অবজাৰ্ভ কৰিব লাগে নেকি নালাগে যোনবিলাক দেখি আহিছোঁ সেইবিলাক আকৌ ভাবোঁ আৰু যে কি ঘটি আছিলে জীৱনত বা কি ঘটি আছে টপিকটো লৈ পেলাই ভাবোঁ আজি বহুত কথা পাতিম ৰিচেণ্ট গান বহুত কেইটা আহিলে তাৰ আগতে গানটো যদি শুনিব পাৰোঁ ভাল লাগিব ইহঁত মানে তোমাৰ কাৰণে ৰখি আছে এতিয়া সময় কেইটা হৈছে 9টামান বাজিছে চ' অলপ তোমাকো দেৰি কৰালোঁ কেমেৰাৰ সেইটোৰ কাৰণে যদি গানটো শুনিব পাৰোঁ ভাল লাগিব ষ্টাৰ্টিঙতে গাই বাৰু দিম সেইটো অলপ গুচাই দিম কি লাগিব লিৰিক্স নহয় গীটাৰখন ভালকৈ যাবনে যাব গীটাৰখন আহিব ধুনীয়া এই দি থাকক কোনটো বিট দিছে এইটো মই গাই চাওঁ তুমি শুনিবা যে গৈছে নাই ঠিক বঢ়িয়া পাইছোঁ এই বেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এই বেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ এই দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰিত গুণা কথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগ ৰাতি পৰা মই
বোলে ঘৰতে শুই থকা গাহৰি মোক বোলে দেখি দেখি লাগিছে আমনি মোৰ বোলে ৰুমত গোন্ধ যেন গোহালি মোক বোলে পুহিবলৈ পৰিছে ভাগৰি দেউতায়ো বোলে তোৰ দেহটো চালে যেন লাগে এটা জলহস্তি এই তোৰ গাল দুখনে আৰু নোৱাৰে চাগে ধৰিবলৈ আৰু চৰ্বি হায় এ মই যদি গাহৰি মই খাম বুৱা গধূলি মই শুম গোটেই দিন ধৰি যদি গাহৰি মই খাম বুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মই হলো আৰু আজৰি মই নুধো গা মোৰ গৰি এ মই যদি গাহৰি মই হলো আৰু আজৰি মই নুধো গা মোৰ গৰি এ নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ এইটো গান মই ইউটিউবত যেতিয়া শুনো আৰু এতিয়া সন্মুখত শুনিছোঁ তাতকৈ বেছিহে ৰিলেট কৰিব পাৰিছোঁ মানে ইমান মানে ধুনীয়া গান এইটো গান সিহঁতৰ কাৰণে শুনাইছোঁ মই মানে সিহঁতে মোক ৰিকুৱেষ্ট দিছিলে যে আহিলে গানটো শুনিম আৰু সন্মুখৰ পৰা সঁচাকৈ বহুত বেছি মানে গানটো মানুহে ৰিলেট কৰে ভাল পায় এক্সপেক্ট কৰিছিলা নে কেতিয়াবা ইমান আদৰি ল'ব যেতিয়া লিখিছিলা যেতিয়া বনাইছিলা যিদিনা আপলোড কৰিছিলা এক্সপেক্ট কৰিছিলোঁ নে নকৰিছিলোঁ নাজানো কিন্তু বিচাৰিছিলোঁ যে আকৌ আনি লগ লোৱাটো বিচাৰিছিলা আকৌ আনি লোৱাটো বিচাৰিছিলোঁ লোৱা হয়তো অকণমান দেৰি হ'ল কিন্তু ল'লে অকণমানকৈ তো ভাল লাগিলে ভাল লাগে ন অঁ এতিয়া মানুহে চিনি পায় ক'ৰবাত গ'লে অকণ অকণ কেনেকুৱা লাগে তেতিয়া ভাল লাগে এইটো বস্তুৰ কাৰণে কৰি ক'ব এইটো ফাৰ্ষ্ট ভাল লাগিছে অলপ কিন্তু এইটোৱে শেষ নহয় আৰু সেইটোৱে এতিয়া আৰম্ভ বহুত দূৰ যাব আছে তুমি খুব হাই নোটত গোৱা নেকি হাই নোটত গাওঁ বুলি নকওঁ কিন্তু মানুহে ভাবে গাওঁ বুলি তো নাজানো বহুত ওপৰত গাব পাৰে মই নাজানো গানৰ নলেজ মোৰ নাই মই মানে জাষ্ট অডিয়েঞ্চ হিচাপে ফিল কৰিব পাৰোঁ কাৰো লগত মানে কম্পেয়াৰ কৰি চোৱা নাই আজিলৈকে যে মই তেখেততকৈ হাই গাইছোঁ নে নাই তই গম নাপাওঁ সেইকাৰণে তো নিজে কিন্তু গাওঁ আৰু যি মন যায় যি গানৰ শিক্ষা লৈছিলে নেকি ক'ৰবাত ক্লাছিকেল শিকিছিলোঁ কেতিয়া হেৰি ক্লাছ 8ত থাকোঁতে ক্লাছিকেল কৰিলোঁ হেৰি সৰুৰ পৰাই গান গাম বুলিয়ে ভাবি লৈছা নেকি ভাবা নাছিলোঁ ইয়াৰ কাহিনী এটা আছিলে কাহিনী মানে হেৰি ক্লাছ 8ত থাকোঁতে আপোনাৰ স্কুলৰ ফ্ৰেণ্ডছবিলাকে যোনটো আমাৰ গ্ৰুপ আছিলে 7-8টা ল'ৰা আমি ভাবিলোঁ যে বেণ্ড এটা ফৰ্ম কৰোঁ তো চবেই চবৰ ভাগত কিবা কিবি দিওঁতে মোৰ ভাগত মানে হেৰি পৰিলে ভোকেলছ পৰিলে তো সেইদিনা ঘৰত গৈ গ'লোঁ ঘৰত মায়ে ক'লে মই ভাবি আছিলোঁ কিবা এটা দিম বুলি তো মায়ে লৈ গ'ল ক্লাছিকেল শিকাবলৈ তো তেনেকৈ কোন ক্লাছত গৈছিলে 8ত ক্লাছ 8ৰ শেষৰ ফালে ক্লাছিক শিকিব ক্লাছিকেল শিকিবলৈ এতিয়া ঘৰৰ মানুহ কেনেকুৱা ৰিয়েকশ্যন এতিয়া ভাল ইনষ্ট্ৰুমেণ্ট কি বজাব জানা ইনষ্ট্ৰুমেণ্ট গীটাৰ এখন জানো তাৰ লগতে উকুলেলে হাৰমনিয়াম কীবৰ্ড অলপ অলপ বজাওঁ এতিয়া পঢ়ি আছা নে পঢ়া কমপ্লিট কেতিয়া লাষ্ট কি পঢ়িলা গ্ৰেজুৱেশ্যন কৰিলোঁ কিহত ষ্টেটিষ্টিক মানে মেথছত ভাল তুমি ভালেই হ'ব বেকগ্ৰাউণ্ড ছাইন্স আছিলে ছাইন্সে হ'ব মেথছ থাকিলে ছাইন্সে হ'ব ময়ো কি সুধিম এই নাই থাকে কমাৰ্চো ল'ব পাৰে কমাৰ্চতো ল'ব পাৰে সপোন কি আছিলে পঢ়া শুনাক লৈ ডক্টৰ ইঞ্জিনিয়াৰ পাইলট 6-7লৈকে আছিলে ডি চি মানে কি নাজানো কেনেকৈ হয় নাজানো খালি ডি চি হ'ব লাগে তাৰপাছত আপোনাৰ হেৰি 10 পাওঁতে এৰ'নটিকেল ইঞ্জিনিয়াৰ হওঁ মানে প্লেন চলাম নে প্লেন ঠিক কৰিম প্লেন বনোৱা ঠিক কৰালোঁ তাৰপাছত 12 দিওঁতে মেলোতে ভাবিলোঁ প্ৰফেচাৰ হ'ম ডক্টৰেট কৰিম প্ৰফেচাৰ কিহত মেথছত তাৰপিছত মেথছত ভাল আছিলে চাগে ন ভাল পাইছিলোঁ আৰু ভাল আছিলোঁ বুলি ক'ব নাযাওঁ তো সেই শেষতে গ্ৰেজুৱেশ্যন শেষতে মানে এইফালে ঢাল খাই গ'লোঁ আৰু গম নোপোৱা গানৰ ফালে ভৱিষ্যত পৰিকল্পনা কি গানক লৈ কেনেকুৱা মন আছে কৰিব কেনেকুৱা এই অসমততো নিজৰ গানবোৰ কৰিবলৈ মন আছে বাহিৰত যাবলৈ মন আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল যি পাৰোঁ আৰু কাক ভাল লাগে বাহিৰত অসমৰ বাহিৰত বা কাৰ গান শুনা নিজক ৰিলেট কৰিব পাৰা বিশাল দাদুনীৰ গানবিলাক শুনি ভাল পাওঁ মানে তেখেতৰ ষ্টাইলত গাই ভাল লাগে বাকী অৰিজিত সিং তাহাঁতৰতো গানবিলাক শুনোৱেই গান সকলোৰে শুনো কিন্তু মোৰ সেই অকণমান ৰক গাই বেছি ভাল লাগে কাৰণ এই ফিলটো দি ভাল পাওঁ বা ষ্টেজত অকণমান ৰক পাৰফৰ্মেঞ্চ দি পেলাই ৰক দিয়া ৰঙালীত চাই আছিলোঁ এইবাৰ প্ৰগ্ৰামবিলাক লাইভ চাইছোঁ মানে লাইভ
তোমাৰ ইনষ্টাত ষ্টৰীত গানখিনি অলপ তেনেকুৱাই তুমি মানুহজন কি ইণ্ট্ৰভাৰ্ট নে এক্সট্ৰভাৰ্ট আপোনাৰ কেনেকুৱা লাগিছে সেইটো কওক কম কথা কোৱা যেন কথা কম কওঁ এতিয়া কথা কম কোৱা জনকে ইণ্ট্ৰভাৰ্ট বুলি কয় নে মই নাজানো ডেফিনেশ্যনটো মই নাজানো ত' সেইটোৱে এতিয়া নে লাজ কৰাজনক ইণ্ট্ৰভাৰ্ট বুলি কয় লাজ কৰাটো বেলেগ চাগে আৰু কথা কম কোৱাটো বেছি তুমি লাজ কৰা চাগে লাজ সকলোৰে আগত নকৰোঁ কেনেকুৱা মানুহৰ আগত কৰা কেনেকুৱা মানে ডাঙৰ মানুহৰ আগত অকণমান কথা কমকৈ কওঁ একেবাৰে নকওঁ অলপ হেৰি হৈ থাকোঁ বা ছোৱালীৰ আগত নেপাতোঁ ছোৱালীৰ আগত কেনেকুৱা তুমি নতুন ছোৱালী হ'লে নেপাতোঁ লগৰ ছোৱালী হ'লে ধেমালি কৰোঁ তেনেকুৱা ধৰণৰ কথা আৰু কাৰোবাৰ আগত এক্সট্ৰভাৰ্ট কাৰোবাৰ আগত ইণ্ট্ৰভাৰ্ট তেনেকুৱা এতিয়া আপুনি যোনটো ভাবে সেইটোৱে আৰু নাই মোৰ লগত খুলি যোৱা খুলিব লাগিব মোৰ লগত একো নাই আপুনি খোলাও পাব এনে ছোৱালীৰ ফেন ইণ্টাৰেকশ্যন আহেনে নাই এতিয়া আহে কেনেকুৱা মানে আহে আৰু কি কম আহে ৰিপ্লাই দিওঁ আৰু সিমানেই আৰু কি মই পাতিম সেইটো অলপ দীঘলকৈ পাতিম মোৰ মানে ফেভৰেট ছাবজেক্ট সেইটো ঠিক আছে তাৰ আগতে এবাৰ বিহুৰ শ্ব'ত বহুত তোমাৰ কেইটামান মানে পষ্ট চাইছিলোঁ মই কথাও পাতিছিলোঁ মই তোমাৰ লগত এইবাৰ বিহুৰ কেইটামান প্ৰগ্ৰাম ইনচিডেণ্ট এটা হৈছিলে চাগে যদি কোৱা কি ক'ম আৰু থাকেই এইবিলাক অকণমান অভদ্ৰ ব্যৱহাৰ এটা কৰিছিলে কমেডি এখনে এইবাৰ বহুত হৈছে নেকি চাৰিওফালে অলপ বেছি ভাল গায়কৰ লগত ইমান ডাঙৰ আৰ্টিষ্টৰ লগতে সেইটোৱে কিনো কম আৰু এতিয়া মানুহবিলাকে বিহু সংৰক্ষণ কৰিবলৈ যায় নে বিহুটো শেষ কৰিবলৈ যায় বুজি নাপাওঁ আৰু কিটো কম আৰু এতিয়া মই দুখ লাগে ন তেতিয়া বেয়া লাগে বেয়া নিশ্চয় লাগিব এবাৰ ইনচিডেণ্ট হৈছে তোমাৰ লগত তাৰমানে সৰুকৈ ঘটনা এটা ঘটিলে আৰম্ভণিতে থাকিবই আৰু এতিয়া কি কওঁ কেনেকৈ চোৱা সেইবোৰ ইগন'ৰ কৰা ইগন'ৰ মানে প্ৰথম অৱস্থাত অকণমান খংটোতো উঠাটো স্বাভাৱিক বুলি ভাবোঁ তাৰপাছত অকণমান ঠিকে আছে এইটোতো থাকিবই মই জানোৱেই মোৰ ফিল্ডখনত এনেকুৱা মোৰ প্ৰব্লেমছ আহিব এনেকুৱা ঘটনা ঘটিব প্ৰতিটো ঘটনাতে যদি মই ৰিয়েক্ট কৰিব ধৰোঁ মোৰ দেখোন একো অস্তিত্বই নাথাকিব চাগেত্বই নাথাকিব বেছি গভীৰকৈ কথাবোৰ কৈছোঁ নাই ঠিকে কৈছা তুমি কেতিয়াবা মনৰ কথাও ক'ব লাগে মনত ৰখাতকৈ প্ৰকাশ কৰা ভাল সেয়াই ৰিচেণ্টলি তোমাৰ আৰু এটা গান মই শুনিছিলোঁ এটা বিহু মই টাইটেলটো মই পাহৰি গ'লোঁ খুব ভাইৰেল হৈ আছিলে ৰ'বা ৰিচেণ্ট বেছিদিন আগৰ নহয় নগলাচৰ সেইটো কেনেকৈ সৃষ্টি মানে এই বছৰ বিহু কৰিম বুলি যিহেতু ভাবিলোঁ বিহু আজিলৈকে কৰা নাছিলোঁ মাঘৰ বিহুৰ সময়ত বিহু এৰিম বুলি ভাবিলোঁ কিন্তু কি আৰু মোৰ নিজৰ বিহু বুলি ষ্টাইল বা কিবা অলপ বেলেগ ধৰণে দেখাব পৰাকৈ আৰু মাঘৰ বিহুৰ চুৰ কৰা প্ৰথাটোৰ ওপৰত কিবা দেখাবলৈ মন আছিলে তো সেইটো কাৰণে ভাবিলোঁ নঙলা চুৰটোৰ ওপৰত কিবা এটা লিখিব পাৰিলে ভাল হয় বুলি তেনেকৈ লিখিলোঁ সেয়াই ধুনীয়া হৈছে 1.something million ভিউজ দেখিছোঁ ৰং নহয় নে বেছি আছে পাহৰিলোঁ বহুত মই পাহৰিছোঁ মই অলপ আগতে চাই আছিলোঁ মই 2-3টা চালোঁ চবতে মানে মিলিয়নছত সেইকাৰণে মই কনফিউজ হৈ গৈছোঁ এই মই পাহৰিছোঁ চোৱা নাই আৰু এতিয়া বিহু গ'ল যেতিয়া চাবলৈ এক্টিং কেনেকৈ কৰা এক্টিঙো কৰিছা তুমি সেইটো গানত কেইবাটা গানতো তুমি এক্টিং কৰিছা মানে এতিয়ালৈকে 2টা গানত কৰিছা কোৱাচোন কাহিনীটো কাহিনী মানে মোৰ ডান্স কৰিবলৈ ইচ্ছা আছে এক্টিং কৰিবলৈ ইচ্ছা আছে তো সেইকাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সিমানে পাছলৈ গৈ আৰু অলপ ইম্প্ৰুভ কৰিম শিকিম তুমিতো জিমো যোৱা জিম যাওঁ লাষ্ট 6-7 মাহৰ পৰা অকণমান ইঞ্জুৰি এটা হোৱাৰ কাৰণে অলপ গেপ পৰি গ'ল ইঞ্জুৰি হৈছে লাম্বাৰ প্ৰথমতে ভৰি এইটো মুচুকা খালে আচ্ছা তাৰপিছত এই নাৰ্ভৰ অকণমান লাগিলে কুচকা এটা খালে কেনেকৈ ডেডলিফ্ট নহয় মই হেৰি মাৰিছিলোঁ বেঞ্চ মাৰিছোঁ তো সেইটোত হ'ল নেকি বুলি ভাবিছোঁ নাজানো কাৰণ তাৰপাছৰ পৰা মানে লেফ্ট হেণ্ডখন অকণমান হেৰি হৈ গ'ল পোচাপো নোযোৱা হৈ গ'ল এটাও পোচাপ নোযোৱা হৈ গ'ল মানে এনেকুৱা বেয়া অৱস্থা মানে সেই হৈছে অলপ ডিছবেলেঞ্চ একেবাৰে ডিছবেলেঞ্চ তো তেতিয়াৰ পৰা ওজন বহুত বাঢ়ি গ'ল আৰু এতিয়া থেৰাপি লৈ আছা নে নাই আহিলে অকণমান ঠিক হ'ল কিন্তু মানে কমপ্লিট আগৰ এইটো পোৱা নাই তো আকৌ মই যাব লাগিব জিম গ'লে গান গোৱাত অলপ অসুবিধা হয় নেকি ভকেলত মই নাজানো মানে সেইকাৰণে সুধিছোঁ বহুতে কয় কিন্তু মই এতিয়ালৈকে তেনেকৈ এক্সপিৰিয়েঞ্চ কৰা নাই বস্তুটো অকণমান কোনোবা জেগাত চাগে কেতিয়াবা ফিল কৰোঁ নাজানো কিন্তু এতিয়ালৈকে ইমান এটা মই অনুভৱ কৰা নাই আৰু জিম মই ভালকেই গৈছিলোঁ তো ইমানো মোক এফেক্ট কৰা নাছিলে বাৰু তেতিয়া জিম ভাল পোৱা জিম গৈ কেতিয়াৰ পৰা এইটো মটিভেশ্যন কেনেকৈ আহিল জিম যোৱা কাৰণ মই শকত আছিলোঁ সৰুৰ পৰাই শকত বহুত থুলথুলীয়া শকত মানে তো সেই মাজতেতো ক্লাছ 6-7 এমাহ-2মাহমান জিম গৈছোঁ তেতিয়া নাজানো যাব মন গৈছোঁ জিম মানে কি তেতিয়া অকল দৌৰ চৌৰ দি আছে আৰু দাদাজনে তাৰপিছত হেৰি
মেট্ৰিক দিয়াৰ পাছত ক্লাছ 11 মানত যোৱা ষ্টাৰ্ট কৰিছোঁ তাৰপৰা এনেকৈ গৈ থাকোঁ মাজতে কেতিয়াবা এমাহ দুমাহ গেপ হয় ৰেগুলাৰলি গৈয়ে আছোঁ বুলি ক'ব পাৰি কিন্তু সেই ডায়েটটো ইমান এটা ফ'ল' নকৰিছিলোঁ আগতে তো মাচলো বাঢ়ে ফেটো বাঢ়ে চব বাঢ়ে কোনটো বেছি খোৱা গাহৰিটো খোৱা হয় বেছি গাহৰি চিকেন চবেই খোৱা হয় মোৰ ফাষ্ট ফুড খোৱা হৈছিলে আগতে এতিয়া এই লাষ্ট কেইদিনমানৰ পৰা ষ্টপ কৰি দিছোঁ আৰু চব এতিয়া জিম গ'লে হয় নে বন্ধ জিম গ'লে যেতিয়া কৰোঁ তেতিয়া কমি যায় তেতিয়া হৈ যায় আৰু কেইবাটাও তোমাৰ গান আছিলে লাষ্টত এটা এই ৰিচেণ্ট মই তোমাক পুৰা এটা শ্ব'ত মই চাইছিলোঁ চাকৰি বুলি চৰকাৰী চাকৰি সেইটো কিহৰ ওপৰত লিখিছিলা ভিতৰত চাকৰিৰ ওপৰত হা ভিতৰৰ ফ্ৰাষ্ট্ৰেশ্যন নাই কাৰণ মই আজিলৈকে কেতিয়াও চাকৰি কৰিম বুলি ভবাই নাছিলোঁ যেতিয়াৰ পৰা মানে এইবিলাকত অকণমান বুজি পোৱা হ'লোঁ বুলি ক'ম আৰু চাকৰি কৰিম বুলি কেতিয়াও আশাটো নাছিলেই তো নিজৰ ফ্ৰাষ্ট্ৰেশ্যন নহয় কিন্তু দেখি আহিছোঁ যিহেতু চৰকাৰী চাকৰি বুলি ইমান এটা হেৰি ষ্টেৰিঅ'টাইপ যিহেতু আছেই তো তাৰ ওপৰতে এনেই কিবা এটা লিখোঁ বুলি লিখি দিলোঁ আৰু চৰকাৰী চাকৰি কিয় ষ্টেৰিঅ' থকা বুলি ভাবা বেলেগৰ কাম কৰিব লাগিব নেকি সেই বুলি নহয় কিন্তু ষ্টেবল যিহেতু লাইফটো বিচাৰে মা দেউতাহঁতে এইটো ভুল বুলি নকওঁ মই কিন্তু আজিৰ দিনত চাগে এইটো অকণমান পাহৰিবলৈ হ'ল চাগে চৰকাৰী চাকৰি কৰিলেই যে জীৱনটো স্থিৰে থাকিব নাথাকিবতো পাৰে তেনেকুৱা ধৰণৰ কথা ছোৱালী নাপায় বুলি জানা নাই চৰকাৰী চাকৰি নাথাকিলে নালাগে চৰকাৰী চাকৰিটো দেখিয়েই ছোৱালীজনী আহিব আছে নালাগে তেনেহ'লে তুমিতো পাই যাবা আমি ক'ত যাম চৰকাৰী চাকৰি লাগে বিয়া পাতিব গ'লে কৰা হা চাকৰিটো পাবলৈ নাই ন দিগদাৰটো সেইটোৱে ইমান ধুনীয়া পডকাষ্ট কৰি আছে দেখোন মানুহটো ইমান ধুনীয়া ক'ত চাবলৈ নাপাবা কৃষ্ণ ধুনীয়া বুলি কোৱাৰ কাৰণে মোকতো চাগে প্ৰথম কোনোবাই ধুনীয়া বুলি কৈছে তুমিয়ে কৈছা এই তেনেকৈতো ক'ব নোৱাৰে কিমান এজনো মেছেজ ডি এম কৰি থাকে আপোনাক এতিয়া তোমাৰ ইনচিডেণ্টে শুনিম মই ৰ'বা মোৰতো হ'লে খুলি যাব গোটেই দৃশ্যটো সেইটোৱে আছে নাই কোৱা ইণ্টাৰেকশ্যন কোৱা কিহৰ প্ৰেমৰ কাৰ লগত খুব কমকৈ কোৱা প্ৰেমৰ কথা প্ৰেমটো কেনেকৈ চোৱা তুমি জীৱনত ইমান গান গোৱা ইমান ধুনীয়া চবতে চাৰিওফালে তোমাৰ গান বজি থাকে ছোৱালীৰ মেছেজ আহিব তাতে কোনো সন্দেহ নাই জীৱনত প্ৰেম হৈছেনে নাই তোমাৰ হৈছে কেনেকুৱা আঘাত দিছে আৰু কি কান্দিছেনে কেতিয়াবা আঘাত পাওঁতে অকণমান ল'ৰাই কান্দে মই কান্দো বেলেগ ল'ৰা কথা নাজানো প্ৰত্যেকজন ল'ৰাই কান্দে কেতিয়াবা নকয় খালি দুখ পালে সঁচা প্ৰেম কৰিলে কান্দে চাগে প্ৰেম আকৌ 2-3টা আছে সঁচাই কৰিছিলোঁ চাগে হা বহুত বেয়াকৈ ব্ৰেকআপ হৈছিল নেকি হৈছিলে আৰু সেইটো কিমান চনত কেতিয়াকৈ নকওঁ আৰু এইবিলাক চন্দন নকওঁ ঘৰত মায়ে গম পাব কেতিয়াতো গমেই পালে কিন্তু চনটো ক'লে মই কাৰ লগত ডেট কৰিছোঁ সেইবোৰ গম পাব পাৰে এইটো প্ৰেমটো এক্সিষ্ট কৰেনে তোমাৰ হিচাপত এক্সিষ্ট কৰে কিয় নকৰে কণ্ডিশ্যন থাকে নে পিয়'ৰ লাভ থাকে আজিকালি পিয়'ৰ লাভ বুলি ক'বলৈ অকণমান দিগদাৰ হয় কণ্ডিশ্যন নাজানো দেই আৰু সেইটো কথা কি বুলি ক'ম আৰু আগৰ পৰাতো তেনেকৈয়ে চলি আছে প্ৰেমটো তেনেকৈয়ে চলি আছে আগৰ পৰাই এতিয়ানো বেলেগক দুখী কি কৰিম মই কণ্ডিশ্যন থাকক নাথাকক প্ৰেমেই আৰু প্ৰেমৰ পৰা কি শিকিছা তুমি কি শিকিছোঁ ভাল শিকিছোঁ আৰু কি চাই চিতি কৰিব লাগে চাই চিতি কৰিব লাগে এতিয়া সেইজনী ছোৱালীয়ে মেছেজ দিয়ে নে নাই যিজনীয়ে ব্ৰেকআপ দিছে এইটো কথা সুধি আছে প্ৰেম বেয়া পাওঁ বোলে ঠিক লাজ লাগে উৎপল তাকো সুধিব পৰা নাছিলোঁ মই কথাটো অলপ দুপৰীয়া মই ভাবিছোঁ উৎপল তাক যিখিনি সুধিব পৰা নাই তোমাক সুধিম ধুনীয়াকৈ নাই মই প্ৰেমৰ কথা পাতিবলৈ অকণমান সংকোচ পোৱা সংকোচ মানে কিনো পাতি থাকিম মই এইবিলাক কথা এবাৰ হৈয়ে গ'ল আৰু এতিয়া নতুন প্ৰজেক্ট কি তোমাৰ নতুন চৰকাৰী চাকৰিটো কৰিম তাৰপিছত প্ৰেমৰ গান এটা কৰিম প্ৰেমৰ গান কৰিবা তাৰপিছত হিন্দী গান কৰাৰ কথা প্লেন কৰি আছোঁ সেইখিনি কৰোঁতে আকৌ বিহুৱে আহিব তাৰপৰা আকৌ বিহু কৰিম তেনেকৈ চাইকেলটো চলি থাকিব তোমাৰ দিল্লীতো কিবা শ্ব' চলি আছে দিল্লীত আপকামিং তোমাৰ নিজৰ সপোন আছিল নে কেতিয়াবা যে এনেকুৱা ঠাইত কৰা ডাঙৰ ষ্টেজ ডাঙৰ প্লেটফৰ্ম পাৰফৰ্ম কৰা ড্ৰিম পাৰফৰ্মেঞ্চ কৰা প্লেচ কি তোমাৰ
সপোন থাকে ন চবৰে মই এতিয়া ড্ৰিম পাৰফৰ্মেঞ্চ প্লেচ বুলি ক'লে চিনি নাপাওঁ কাৰণ জগতখন ইমান এটা মই এক্সপ্ল'ৰ কৰাই নাছিলোঁ এতিয়াহে অলপ অলপ কৰিব লৈছোঁ কিন্তু সেই আৰু ডাঙৰ এখন ধুনীয়া ষ্টেজ যোনটো আজি ধৰক অৰিজিত সিঙে কৰি আছে বা পাপন দাই কৰি আছে বা হানি সিঙে কৰি আছে তেনেকুৱা ধৰণৰ এখন ডাঙৰ ষ্টেজ তেনেকুৱা সেইটো জেগাত যাবলৈ মন আছে তেনেকুৱা এটা পাৰফৰ্মেঞ্চ দিবলৈ মন আছে সেয়াই জীৱনত তুমি এতিয়ালৈকে চবতছে কোনটো ষ্টেজত পাৰফৰ্ম কৰি ভাল লাগিছে যে ছেটিছফাই পাইছা ক্ৰাউড চবতছে মনত থকা ভাল লাগিছে ন কেতিয়াবা আমি নিজে শ্ব' কৰি কিনে ওলাই অহাৰ পিছত ভাল লাগে চেল্ফ যিটো তোমাৰ ছেটিছফেকশ্যন লাষ্ট এইবাৰ মই ৰঙালীত কৰিছিলোঁ তাত কৰি বেছি ভাল লাগিছিলে ৰঙালীত ক্ৰাউডৰ ইণ্টাৰেকশ্যন হওক বা এইটো ভাল লাগিছিলে বিফ'ৰ শ্ব' তোমাৰ কিবা থাকেনে ভাবানে কিবা এনেকৈ কৰিম প্লেনিং কৰা নাযায় সেইটো মুভমেণ্টত যি আহে কৰি দিওঁ অন দ্য স্পট অডিয়েঞ্চটো চাই লওঁ তেওঁলোকে কি বিচাৰিছে বা কেনেকুৱা এটা মুডত আছে সেইটো চাই মেলি কৰি দিওঁ কিন্তু মোৰ এটা প্ৰব্লেম কি হৈ যায় অডিয়েঞ্চ যদি ডেড হৈ থাকে মোৰ ডেড হৈ যাওঁ একেবাৰে অকণমান যদি হেৰি হৈ থাকে মানে কথা এই মানে চিঞৰ বাখৰ বা অলপ ক্ৰাউড ইণ্টাৰেকশ্যনটো যদি নাথাকে ময়ো অলপ ডেড হৈ যাওঁ ন তেতিয়া গাই থাকোঁ এনেই অকল এতিয়ালৈকে চবতছে তোমাৰ একদম জীৱনৰ প্ৰথম যেতিয়া তুমি লাইভ শ্ব' কৰিছা ৰেভিনিউ কিমান পাইছা প্ৰথম লাইভ শ্ব' মানে তোমাৰ ষ্টেজ শ্ব' কোনোবাই তোমাক মাতিছে প্ৰথম মনত থকা পাহৰিছোঁ নহয় পাহৰি গৈছা সেনেকুৱাই হ'ব 10,000 5,000 তেনেকুৱা কিবা হ'ব চাগে এতিয়াতো চাগে বহুত ডাবল ঠিকেই আৰু এতিয়া ধুনীয়া তুমি কি ভাবা গান কৰি চলিব পাৰিনে আজিৰ ডেটত আগৰ কথা বেলেগ এতিয়াৰ কথা বেলেগ চলিবতো পাৰি কিন্তু বহুত ৰিস্কিও হৈ যায় এতিয়া পাগল নিচিনাকৈ ওলাই আহিলোঁ কৰিবলৈ একো কথা নভবা নিচিন্তাকৈ কিন্তু ৰিস্ক আছে বহুতখিনিয়ে আছে কাৰোবাৰ হয় কাৰোবাৰ নহয় মোৰ বা আগলৈ কি হয় মই নাজানো কিন্তু হ'ব বুলি আশা লৈ আছোঁ ভাল হওক কিবা এতিয়া ঘৰত মই এটাই ল'ৰা তো মাহঁতেতো চিন্তা কৰিবই চিন্তা কৰিছিলেও এতিয়া অকণমান কিবা হোৱা দেখি মাহঁতে সকাহ পায় কিন্তু একেবাৰে টেনশ্যন ফ্ৰীও হৈ যোৱা নাই কাৰণ একোতো হেৰি কৰা নাই মই অকণমানহে দেখিছে ৰাইজে সেয়াই আৰু তোমাৰ আৰম্ভণি সেই আৰম্ভণিয়ে তাকে আৰু ঘৰৰ মানুহৰ তোমাৰ আপব্ৰিঙিংটো কেনেকুৱা আছিলে সৰুৰ পৰা কেনেকুৱা আছিলে পৰিৱেশটো ঘৰত মই এটাই ল'ৰা মৰমটো বহুত পাইছা মৰম পাইছোঁ এটা ল'ৰা হোৱাৰ এডভান্টেজ কি থাকে কোৱাচোন এতিয়া এডভান্টেজ বুলি মই কেনেকৈ ক'ম কাৰণ দুটা ল'ৰা থকা অভ্যাসটো নাই মানে যিখিনি আছে মোৰ কাৰণেতো সেইখিনিয়ে বা বেলেগে কি এক্সপিৰিয়েঞ্চ কৰিছে মই নাজানো কিন্তু এটা ক্ষেত্ৰত অকণমান কেতিয়াবা ভাবোঁ যে যদি দাদা বা ভণ্টি কোনোবা থকাহেঁতেন এডভাইচ আজি মাৰ লগত কোনোবা থাকিলেহেঁতেন মা অকলশৰীয়া হৈ আছে এতিয়া লগত তেনেকুৱা ধৰণৰ কথা আৰু ঘৰৰ পৰা দূৰত থাকিলে মনত পৰেনে ঘৰৰ কথা পৰে কিয় নপৰিব দুখ লাগেনে কেতিয়াবা ঘৰত নথকা সময়খিনি ঘৰৰ মানুহৰ কথা ভাবি দুখ লাগে মাৰ কাৰণে দুখ লাগে আজি ঘৰখনত অকলে আছে ৰখি পেলাই সদায় ফোন কৰেনে মায়ে সদায় কৰোঁ কেইবাৰ মাৰে তোমাক ফোন এবাৰে কৰোঁ দিনটোত মায়ে ডিউটিৰ পৰা অহা টাইমত তেওঁ ৱৰ্কিং হয় দেউতা নাই মোৰ ঢুকালে 10 বছৰমান হ'ল কেতিয়াবা তোমাৰ ফিল হয়নে দেউতা নথকা ফিল কেতিয়াও নহ'ল কাৰণ মায়ে সেইখিনি হ'ব দিয়া নাই কেতিয়াও মায়ে যিমানখিনি পাৰে কৰিছে মই সেই হিচাপত সিমানখিনি দিয়া নাই এতিয়ালৈকে সেইটো দিবলৈ আশা এতিয়া কেতিয়াবা মন যায়নে ইমান মানুহে ভাল পায় ভালকৈ কয় ইভেন তোমাৰ মা তোমাৰ লগত আছে মায়েও কয় ইমান ধুনীয়া কাম কৰিছা যি হওক নিজৰ চেলিব্ৰেশ্যনখিনি ঘৰত তুমি ক'ব পাৰা কেতিয়াবা সেই মনটো যায়নে যদি আজি মোৰ দেউতা থাকিলে মই ক'ব পাৰিলোঁ হয় তেওঁ মোক চাব পাৰিলে হয় এইখিনি মোৰ জীৱনৰ সেইটো ফিল কৰা নাই এতিয়ালৈকে কাৰণ দেউতা মোৰ ঢুকাইছে মই মেট্ৰিক পাছ কৰোঁতে সেইটো পইণ্টলৈকে মই বুজিয়ে পোৱা নাছিলোঁ জীৱনটো কি বা কি হয় কেনেকুৱা হয় দেউতাৰ লগত ফ্ৰী হ'বলৈ আৰম্ভ কৰিছিলোঁহে এটা দুটা কথা পাতিব লৈছিলোঁহে সেইটো পইণ্টতে দেউতা নোহোৱা হ'ল তো তেতিয়া নাজানো তো সেই বস্তুখিনি মই কেতিয়াও এক্সপ্ল'ৰে কৰা নাছিলোঁ গান যে গাম পাছলৈ যে এনেকুৱা এটা পৰিস্থিতি আহিব গম পোৱা নাছিলোঁ তো এতিয়া সেই দেউতা নজনাকৈ গুচি গ'ল তো এতিয়া গম পালেহেঁতেন বুলি সেইবিলাক কথা
ভবা নহয় আৰু কিন্তু লাগে কেতিয়াবা থকাহেঁতেন এতিয়া চোৱা মই সেই বস্তুটো অনুভৱ কৰিব নোৱাৰোঁ দেউতা নথকাৰ কাৰণ মোৰ সেইটো সৌভাগ্য বা আছে মোৰ লগত তেওঁ এতিয়া ভগৱানে লৈ যোৱা নাই কিন্তু তোমাৰ লগত নাই চ' সেইকাৰণে সেই বস্তুটো মই ফিল কৰিব নোৱাৰোঁ দেউতা নথকাৰ অনুভৱ গম পাইছা সেই বস্তুটো হয়তো এতিয়া কি হয় আমাৰ কেতিয়াবা দুখ লাগে ন বা কিবা প্ৰব্লেম হ'লে আমাৰ পেৰেণ্টছ আছে দুয়োজনকে ক'ব পাৰোঁ কোনোবাই নহয় কোনোবাই বুজি পায় সেইখিনি ফুলফিল কৰে যাৰ ধৰি লোৱা এতিয়া মই বাৰে বাৰে এইটো কথা ক'লেও মোৰ বেয়া লাগিব কাৰণ মই তোমাক সেই পৰ্যায়লৈ লৈ যাব খোজা নাই কেতিয়াবা আমি অকলশৰীয়া ফিল কৰোঁ ন কেতিয়াবা ভাবোঁ যে ওপৰত কোনোবা নহয় কোনোবা এজন আছে ছায়া আছে দেউতা শব্দটো মানে আমি ল'ৰাবিলাকে কেতিয়াবা আৱেগিক হ'লেও মানে দেউতাক সেই ফিলিংছটো এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কিমান ভাল পাওঁ মনতে থাকি যায় কিন্তু মাক আমি প্ৰকাশ কৰিব পাৰোঁ কাৰণ সেই বণ্ডিংটো থাকেই ল'ৰা এজনৰ লগত মাকৰ কিন্তু দেউতাৰ লগত ল'ৰাৰ খুব কম ইণ্টাৰেকশ্যন হয় যিমান দেউতায়েও যদি ল'ৰাটোক ভাল পায় সাংঘাতিক ভাল পায় তেওঁ ভাল নাপালে হয়তো চাগে আমি এনেকৈ কথা পাতিব নোৱাৰিলোঁ হয় বা কিমান ছেক্ৰিফাইচ কৰে এইটো অকল দেউতাই জানে বা যিদিনা আমি দেউতা হ'ম সেইদিনাহে গম পাম চ' সেই তোমাক দেখা পাই মোৰ সেইটোৱে মনত পৰিছে যে মইতো পুতুককৈ ফোন কৰি কিনে কিবা এটা সহায় ল'ব পাৰোঁ বা আইডিয়া এটা ল'ব পাৰোঁ সেইটোৱে মানে মোৰ মানে কেতিয়াবা শুনা পালে বৰ দুখ লাগে যে থাকেই আৰু এটা কি দুখ কৰিবা নিয়তিৰ মাত কোন কেতিয়া যাব কোনেও নাজানে মই মাক লোৱা নাই তুমি কি দুখ বুলিছ নাই মানে কেতিয়াবা ফিল হয় আৰু গম পাইছোঁ সেইটো এটা থকা মানুহখিনিয়ে বুজি নাপায় নথকাখিনিয়ে গম পায় মাক লৈ সপোন কি আছে তোমাৰ দিব পৰাখিনিতো এতিয়াতো আৰম্ভণিহে তোমাৰ একো দিব পৰা নাই এতিয়ালৈকে মই একো দিব পৰা নাই তুমি ভাবানে আমি কেতিয়াবা পে' বেক কৰিব পাৰিম নিজৰ মা দেউতাক উভতাই দিব পাৰিম তেওঁলোকে দিয়াখিনি যিমানখিনি দিছে সিমানখিনিতো দিব নোৱাৰিম কিন্তু কিবা এটা তেওঁলোকে সুখে জীৱনটো কটাব পৰাকৈ কৰি দিব পাৰিলে এক পৰ্যায়খিনি তেওঁলোকৰ বেছি গভীৰলৈ নাযাওঁ তোমাৰ কথা তোমাৰ চোৰ মইনো কি ক'ম গান শুনো এটা ধুনীয়া কোনটো শুনাবা কি বা শুনাওঁ এতিয়া চাকৰিটোৱে শুনো ঠিক আছে চাকৰি আৰু এটা তুমি হাই নোটত খুব গান এটা গাইছিলা মনতে আছেনে দুটাই শুনিম পাৰিম ন দুইটাই লগতে গাওঁ পাৰিবা অ'কে ভোকেলটো গৈছে নাই চাবা দেই অলপ ওচৰত এইটো অলপ ওচৰত দি দিয়া গুড গুড হ'ব হৈ যাব গীতা এখন যাব নাই গীতা এখন যাব এইটো অন আছে নে তোমাৰ অন আছে এটা এটা গাই লওক তাৰ মানুহ পাকা মিলোৱা প্লিজ হ'ব হাই নোটটো লাষ্টত গাই ল'ম ন অসুবিধা নহয় এইটো অলপ এইফালে দি দিয়া না মাইকটো এইফালে লৈ ল'ম এই দি দিব এইফালে তেতিয়া ভোকেলটো পাই যাম হৈছে পাৰি তেল নাহিব লাগিছে মানে অ'কে এই মোৰ নাই নাই চৰকাৰী চাকৰি মোৰ নাই নাই ধন টকা দগৰি মোৰ নাই নাই দেউতাৰো মাটি বাৰী নাই এই মোৰ নাই নাই চৰকাৰী চাকৰি মোৰ নাই নাই ধন টকা দগৰি মোৰ নাই নাই দেউতাৰো মাটি বাৰী নাই সেইবাবে এইবেলি মই দিম কি 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 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম বহি ঘৰতে কাম চৰকাৰে দিয়া গাড়ীতে যাম দৰে আৰু 2 টকা পাম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম বহি ঘৰতে কাম চৰকাৰে দিয়া গাড়ীতে যাম দৰে আৰু 2 টকা পাম আৰু এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ কি এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ আৰু কি কৰিম এই লগৰবিলাক পাৰ্টিটো দিব লাগিব হাফ এটা খুজিলে ফুল এটা দিম পাতা এটা খুজিবি বাঁহ এটা দিম হাফ এটা খুজিলে ফুল এটা দিম পাতা এটা খুজিবি বাঁহ এটা দিম বুকু ফালি অফিচলৈ যাম মোক ক'ব ছাৰ মই কম চাম একাপ 2 কাপ চাহ লাহে খাম আৰু এদিনৰ কাম 10 দিন লগাম
বুকু ফালি ফালি অফিচলে যাম দুদিনৰ কাম 20 দিন লগাম আৰু তলে তলে যদি দিয়ে চাহৰ দাম এমাহৰ কাম গধূলিতে দি যাম এক্সেল কৰিব টেক্সট মোক আকৌ মোৰ বেয়া গুণবোৰ ভাল হ'ব আকৌ এইবাৰ বোলে তাইক ঘৰৰ মানুহে মোলৈ তাইক দিব হেনো কিন্তু এতিয়া নালাগে এতিয়া নালাগে কাৰণ এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ আৰু লগবিলাক পাৰ্টিটো দিব লাগিব হাফ এটা খুজিলে ফুল এটা দিম কোৱাটাৰ এটা খুজিবি পালখ এটা দিম হাফ এটা খুজিলে ফুল এটা দিম কোৱাটাৰ এটা খুজিবি পালখ এটা দিম এতিয়া জীৱনত গানটোৰ পৰাই সুধিছোঁ মই এতিয়া জীৱনত হাফ এটা খোজে নে নাই বন্ধুবিলাকে খোজে খোজে ক'ত নোখোজিব লগৰকেইটাৰ লগত কেনেকুৱা এতিয়া ভাল এতিয়া যোন কিছুমান লগৰ আছে ভাল বেয়া লগ পাইছানে জীৱনত কেতিয়াবা পাইছোঁ এতিয়া সেইবিলাকে চাই জ্বলাই নে নাই তোমাক ভাবেনে নাই নাজানো মই কথা পতাটো নাই এতিয়াতো চাগে পৰিচয় দিবলৈও ক'ব মোৰ লগ আছিলে বহুতে ছাকচেছ হোৱাৰ পিছত আহে নহয় ছাকচেছ ক'ত নহৈছোঁ যিখিনি হৈছে সেইখিনি ইমানো হোৱা নাই যে তাহাঁতে কিবা চাগে নাজানো বন্ধুটো কেনেকৈ চোৱা তুমি জীৱনত বন্ধু কিমান ইম্পৰ্টেণ্ট লাইফ বহুত দৰকাৰ হয় কিন্তু মোৰ নহ'লেও হয় তোমাৰ নহ'লেও হয় তুমি মিহি মিহিকৈ কোৱা কথাবিলাক কিন্তু লাগি যায় মানে অকলশৰীয়াকৈ থাকিবলৈ মোৰ প্ৰব্লেম নাই লাইফতো মই ইমান হেৰি নহয় মই লগৰখিনি যোনখিনি আছে বহুতেই ভাল মই বহুত ধেমালি কৰোঁ কিন্তু এনেকুৱা নহয় যে লগৰকেইটা নহ'লে মই দিনটো কি কৰি থাকা তুমি নিজৰ লগতে ব্যস্ত হৈ থাকোঁ গানৰ বাহিৰে কি কৰি ভাল পোৱা গানৰ বাহিৰে ঘূৰা ফুৰাত মোৰ চখ নাই ইমান জিম গৈ ভাল পাওঁ কিন্তু সেইটো এতিয়া ইমান এটা হৈ থকা নাই তাৰপিছত কি কৰি ভাল পাওঁ চিনেমা চাই ভাল পাওঁ অলপমান হেৰি তাৰপিছত আৰু কি ভাল পাওঁ নাচিবলৈ বহুত ইচ্ছা আছে মাজে মাজে চেষ্টা কৰোঁ কেতিয়াবা আগৰ সৰুৰ পৰা শিকিছা নেকি নাই শিকা নাই দেখিলে কিন্তু এনেকুৱা মানে নালাগে যে নাচিব জানা বুলি নাজানো মানে পাৰোঁ কিন্তু সেইটো কিমান 0.5% মান পাৰোঁ চাগে নাজানো নাচিবলৈ ইচ্ছা আছে শিকিম মই লাহেকৈ শিকিম ক'ত ল'বা ইয়াতে ক'ৰবাত নাজানো ক'ত শিকিম কিন্তু শিকিম এক্টিং কৰিবলৈ মন আছে ষ্টেণ্ড আপ কমেডি কৰিবলৈ মন আছে এইবোৰ কিবা কিবি ইচ্ছা আছে আৰু ষ্টেণ্ড আপ কমি জানানে নাই দুই এটা নাই নাজানো কিন্তু ইচ্ছা আছে লগৰকেইটাৰ লগত কৰা নে নাই ধেমালি কৰি থাকোঁ ষ্টেণ্ড আপ বুলি নহয় আৰু কিন্তু কিবা এটা এনেই মন যায় এইটো বস্তু দেখিলে ভাল লাগে এট্ৰেক্ট কৰে সেই বুলি ক'ব পাৰি কাৰ ষ্টেণ্ড আপ বেছি চোৱা লাইফত ষ্টেণ্ড আপ চবৰে চাওঁ যাৰ পাওঁ তাৰে চাওঁ ভাল লাগিলে গোটেইটো চাওঁ বেয়া লাগিলে আধা শেষ কৰি দিয়া ফেভৰেট বুলি নাই কোনো তেনেকৈ চবৰে চাওঁ বন্ধুৱে কেতিয়াবা জীৱনত বন্ধুৰ পৰাই সুধিছোঁ মই কেতিয়াবা ধোকা পাইছানে বিট্ৰে বুলি ক'ব নোৱাৰি কৰিছে হয়তো বিট্ৰে বুলি কি ক'ম অকণমান এই থাকেই দেখোন তেনেকুৱা চবৰ লাইফত আপোনাৰ চাগে আছে নাই নাজানো মোৰো তোমাৰ দৰে বন্ধু অলপ কম আছে তেনেকুৱাই আৰু কিমাননো বন্ধু লাগিছে জীৱনত এসোপা থকাতকৈ দুটামান থকাই ভাল ইমান গাল ৰাখি কিনে একো লাভ নাই যদি তোমাৰ যদি এটা ভাল থাকে বন্ধু জীৱনত বহুত ছোৱালী বেষ্ট ফ্ৰেণ্ড আছে নে নাই সেইটো বস্তু জীৱনত হৈ নাপালে পাই কেনেকৈ বনাই এইটো নাজানো পাই লগৰ ছোৱালী বন্ধু আছে কিন্তু বেষ্ট ফ্ৰেণ্ড টেগটো মই আজিলৈকে আকৌ কাকো দি নাপালোঁ মানে তই কেনেকৈ দিয়ে কাক দিয়ে কিয় দিয়ে মই নাজানো তোমাৰ মনত কি হয় বেষ্ট ফ্ৰেণ্ড বুলি ক'লে ছোৱালী বেষ্ট ফ্ৰেণ্ড থাকে ন মনত আহে ন কিবা যে এনেকুৱা হ'ব চাগে তোমাৰ নাই ন তুমি ভাবা চাগে এনেকুৱা হ'ব নেকি নাজানো মোৰ বন্ধু যোনকৈ কিগৰাকী আছে তাহাঁততকৈ মই কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডশ্বিপ বিচাৰিম যাৰ কাৰণে মই তাইক মই বেষ্ট ফ্ৰেণ্ড বুলি ক'ম মই নাজানো এতিয়া
তাহাঁতৰ লগত আৰু কি বিচাৰিম মই যাক মই বেষ্ট ফ্ৰেণ্ড বুলি ক'ম ক'ব এই দৰ্জাটো দিম মানে কিয় দিম মই ল'ৰাকো দিয়া নাই আজিলৈকে যে ই মোৰ বেষ্ট ফ্ৰেণ্ড হয় কিয় দিম বা কোনটো পৰ্যায় পালে তাক মই বেষ্ট ফ্ৰেণ্ড বুলি ক'ম সেইখিনি বস্তু কেতিয়াও নাভাবিলোৱেই ভবাৰ কোনো প্ৰয়োজনে নহ'ল চাগে নাজানো এই জগতখনৰ পৰা অকণমান দূৰত আছিলোঁ চাগে নাজানো এতিয়া বেষ্ট ফ্ৰেণ্ড জগতখনৰ পৰা তেনেকুৱাই হ'ব লাগে বেষ্ট ফ্ৰেণ্ড কেতিয়াবা ভাল সেইটোৱে বেয়া বুলি কোৱা নাই মই থাকে চবৰে আছে ভাল কথা কিন্তু মোৰ মানে সেইটো হোৱা নাই আৰু কেতিয়াও বনাই ল'বা ভাল এনেকেই ঠিক আছে দেখোন তুমি কাৰ পৰা ইনস্পায়াৰ হোৱা গানত ইনস্পায়াৰ গান পাপন দাৰ কাক চাইছা পাপন দাৰ গান বেছি শুনিছিলোঁ জুবিন দাৰ গানৰ পৰা আৰম্ভ কৰিছিলোঁ পাপন দাই যেতিয়া এলবামখন ওলালে জোনাকী ৰাতি সেইবোৰ গান তেতিয়া ৰিপিটেডলি বেছি শুনিব ধৰিলোঁ নিজৰ বাদে বেলেগৰ কাৰ গান গোৱা নিজে ভালকৈ ভাবা আৰু যে মই এইটো ষ্টাইলত গাব পাৰোঁ এইটো গান জয়দাৰ গান গাব পাৰোঁ বাকী পাপন দাহঁতৰ গান গাওঁ কিন্তু মই ইমান এটা চাগে হেৰি দিব কি কয় জাষ্টিফাই কৰিব নোৱাৰোঁ চাগে অকণমান ৰক গানবিলাক মই বেলেগৰ গান ৰক গানবিলাক অকণমান গাই বেছি ভাল পাওঁ বা জুবিনদাৰ গান ভাল লাগে ৰক জুবিন দাৰ গান মই সেইটো মোৰ নিজৰ যোনটো ভইচ আছে ৰকৰ এটা সেইটো ভইচত ট্ৰাই কৰা নাই চাগে কৰিলেও ইমান এটা হেৰি পোৱা নাই মানে জাষ্টিফাই কৰিব নাই পৰা চাগে কৰিবা নেকি আজি অলপ কোনোবা এটা ট্ৰাই নকৰোঁ জুবিন দা নকৰে মানে গালি খোৱাতকৈ নকৰাই ভাল পাপন দাৰ ৰক গান মই ট্ৰাই কৰা নাই কেতিয়াও টুকাৰী গোৱা টুকাৰীটো গাওঁ পাপন দা গাওঁ কিন্তু মানে সেইটো মোৰ যোনটো নিজৰ ষ্টাইলত সেই বস্তুত গোৱা নাই কেতিয়াও টুকাৰীটো সেইটো গানটো নহয়ও তেনেকুৱা গাবৰ কাৰণে টুকাৰী যিহেতু বিহু গোৱা নে বিহু যিবিলাক বিহু মই এইবছৰহে ষ্টাৰ্ট কৰিছোঁ তো এতিয়া ষ্টেজত কোনবোৰ বিহু গোৱা তুমি ষ্টেজত পাপন দাৰ আগৰ এলবামৰ বিহু জুবিন দাৰ বিহু বাকী নীল দাৰ বিহু সীমান্ত শেখৰৰ বিহু তেনেকুৱাকৈ শুনিম নে এটা দুটা বিহু এতিয়া বিহু গাওঁ জানো বিহু নাগাওঁ ন এইটো শুনিম এতিয়া ৰ'বা তাৰ আগতে মই এটা কথা সুধিম মানে জীৱনত কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন আহেনে নাই তোমাৰ লাইফত ফ্ৰাষ্ট্ৰেশ্যন আহে কিয় আহিব থট আহে কেনেকৈ অভাৰকাম কৰা সেইটোৱেই বস্তু মানে মই জীৱনত মই কিছুমান বস্তু বুজি নাপালোঁ ডিপ্ৰেশ্যন কাক কয় বা মোৰ জ্বৰ হৈছে নেকি মই গম নাপাওঁ যে মোৰ জ্বৰ হৈছে নে নাই হোৱা আজিলৈকে গমেই নোপোৱা মই মানে নাজানো যে এইটোকেই জ্বৰ বুলি কয় তো ডিপ্ৰেশ্যন যদি হৈছেও মই নাজানো যে মোৰ ডিপ্ৰেশ্যন হৈছে বুলি তো যে ফ্ৰাষ্ট্ৰেশ্যন যদি হৈছিলেও অভাৰকামো হৈ যায় তেনেকৈ চলি থাকে আৰু অকণমান কিবা হেৰি ইমান নাভাবা চাগে ভাবি নাথাকোঁ মানে কথাবোৰ ফেইল হৈছা নে লাইফত কেতিয়াবা হৈছোঁ কিয় নাই হোৱা ফেইলিয়াৰটো ইম্পৰ্টেণ্ট নে লাইফত কিমান ইম্পৰ্টেণ্ট বুলি ভাবা যায় ফেইল হোৱাটো যিমানবোৰ বস্তুত জেগাত আজি ফেইল কৰিছোঁ তাৰ কাৰণে আজি এই জেগাটোত বহি আছোঁ তোমাৰ লগত সেইখিনি নকৰাহেঁতেন আজি ইয়াত নাথাকিলোহেঁতেন সেই দৰকাৰী হয় সেই প্ৰতিটো ষ্টেপেই দৰকাৰী হয় যদি কিবা এটা ভুলো হৈছে সেইটো পাছত গৈ কিজানি শুদ্ধ কিবা এটাই হ'বগৈ বুলি ভাবোঁ আৰু এতিয়া ভুল হৈছে জীৱনত বহুত ভুল হৈছে জীৱনত ৰিগ্ৰেট আছে নে নাই কিবা লাইফৰ যদি আছে ৰিগ্ৰেট আছে লাইফত আছে যদি উভতি যাব পাৰা যদি ঠিক কৰিব পাৰা কোনটো ৰিগ্ৰেট ঠিক কৰি ল'বা জীৱনৰ সেইটো এতিয়া ঠিক নকৰিম চাগে কাৰণ সেইটো ঠিক কৰাহেঁতেন চাগে মই আজি এই পৰ্যায়ত জেগাত নাথাকিলোহেঁতেন মোৰ এই মেণ্টেলিটিটো নাথাকিলেহেঁতেন গানৰ প্ৰতি এই ধাউতিটো নাথাকিলেহেঁতেন চাগে তো এই বস্তুটো ঠিক নকৰোঁ কিন্তু ৰিগ্ৰেটটো আছে যে এইটো বস্তু কৰিব নালাগিছিল সেই জেগাটোত সেই ঠাইখনত প্ৰত্যেকজন মানুহ আহিলে মই প্ৰায় সোধোঁ মানে এনে পজিটিভ ৱেত যে এজন ল'ৰাই কেনেকুৱা ছোৱালী বিচাৰে লাইফত বা ছোৱালীকো মই সোধোঁ যে এজন আইডিয়েল আৰু মই বেলেগকৈ সোধা নাই তোমাৰ জীৱনত যদি মই তোমাক সোধোঁ কেনেকুৱা ফিউচাৰ ৱাইফে হওক তেনেকুৱা চবৰতো একেটাই থাকে এতিয়া কি বুলি নক'ম মোৰ মাক সন্মান কৰিব কৰাটো বিচাৰোঁ মোৰ প্ৰফেশ্যনটোক সন্মান কৰাটো বিচাৰোঁ সেইখিনি বাৰু কোৱালিটি যে ভাল পোৱাটোতো থাকিবই লাগিব অভিয়াছলি সেইখিনি নহ'লেতো নহ'ব বাকী বাহিৰা কথাখিনি কৈছোঁ আৰু তাই নিজৰ লাইফটোৰ প্ৰতি কিমান ছিৰিয়াছ সেইটো চাব বিচাৰোঁ একো নকৰিবও পাৰে ঠিক আছে কিন্তু কিমানখিনি ছিৰিয়াছ বস্তুবিলাকক লৈ পেলাই কিমানখিনি তাই ধাউতি আছে কিবা বস্তু কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কথা পজিটিভ থট প্ৰচেছ পজিটিভ অকণমান তেনেকুৱা আৰু কাজিয়া পাচাল নালাগে জীৱনত লাইফত নালাগে অলপো নালাগে কাজিয়া কৰিলে মই চিধা টাটা বাই বাই নালাগে আৰু শান্তি লাগে জীৱনত কাজিয়া অলপো নালাগে একো কাৰণত যেন লাগে তুমি তোমাৰ জীৱনত ভালকৈ থাকা ভালকৈ থাকিবা তোমাক কোনবোৰ মানুহে এট্ৰেক্ট কৰে তোমাৰ জীৱনত
থাকে ন এইবোৰ মানুহৰ লগত কথা পাতিব মন যায় কিছুমানে বিচাৰে ইণ্টেলেকচুৱেল মানুহ কিছুমান ধুনীয়া ইণ্টেলেকচুৱেল কথানো কাৰ লগত পাতিম মইতো নিজেই চাগে ইণ্টেলেকচুৱেল নহয় চাগে নাজানো নাজানো কাৰ লগত মানুহজন লগ পালে কথা পাতোতে ওলাই পৰে তেখেতৰ লগত যে তেওঁ মোৰ ভাইব মেটচ হৈছে নাই হোৱা মানুহজনৰ কথা পাতি পেলাই গম পাই যাওঁ ভাবা নাই আজিলৈকে কেনেকুৱা মানুহৰ লগত কথা পাতি ভাল লাগিব নালাগে বহুত কথা পাতি আছোঁ গান শুনিম মানে তেতিয়াই কৈছিলোঁ মই তোমাক সেই গানটো তোমাৰ খুব হাই স্কেলত গোৱা গান এটা আছিলে যে আছিলে এতিয়া গাব পাৰোঁ নাই মই বহুত দিন গোৱাও নাই চেষ্টা কৰি চাবা নেকি অলপ কৰিম কিয় নকৰিম অ'কে শুনিম এইটো বহুত গান গোৱাইছোঁ নেকি তোমাক গান নাই গোৱা ইমান কিন্তু কথাখিনিহে যি কৈছোঁ কথা বেছি কৈছা ন আজি কথা বেছি কৈছোঁ মানে অৰ্থ নোহোৱা কথা নাই নাই কোনটো অৰ্থ নোহোৱা ইমান এটা হেৰি নহয় আৰু অৰ্থ নোহোৱা বুলি ক'ব লাগিব চাগে নাজানো কোনটো কথা ভাল কথা কৈছা তুমি ভাল কথা মানে তুমি আগৰ শ্ব'তকৈ বেছিকৈ কৈছা হ'ল কথা বেছি কৈছোঁ কিন্তু মানে বেবেৰী পাং কথা বকি আছোঁ নাই 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 ভাল কথা কৈছা ভাল পাবতো মানুহে নাজানো এই মই মনতে আছে তোমাৰ ল'ৰালিৰে সেই সময়বোৰ মনতে আছে তোমাৰ ল'ৰালিৰে সেই সময়বোৰ সেই যে স্কুললৈ যোৱা বাটতে ৰখি আইচক্ৰীম খোৱা সেই যে স্কুললৈ যোৱা বাটতে ৰখি আইচক্ৰীম খোৱা লৰিৰা পৰি স্কুলৰে ভিতৰতে শাৰী বতাহ সেইদিন আজি নাই 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 সেইদিন আজি নাই 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 ক্লাছৰে মাজতে টয়লেট যাওঁ বুলি ঘূৰি ফুৰা ক্লাছৰে মাজতে লাষ্ট বেঞ্চত বহি হাঁহি থকা হোমৱৰ্ক নকৰা বাবে কিবা কিবি মিছামিছি বাহানা দিয়া ক্লাছত এবচেণ্ট থকাৰ বাবে কিবা কিবি মিছামিছি বাহানা দিয়া দেশৰ আগতে লুকাই লুকাই টিফিন খোৱা হিঙা হিঙা সেইদিন আজি নাই নাই সেইদিন আজি নাই নাই হিঙা হিঙা মনতে আছে ৰে তোমাৰ ল'ৰালিৰে সেই সময়বোৰ মনতে আছে ৰে তোমাৰ ল'ৰালিৰে সেই সময়বোৰ তুমি ইমান টানি কেনেকৈ গোৱা বিষাই নেকি তো বিষ ফিল নহয় ন তোমাৰ বিষ নহয় বাৰু কিন্তু এতিয়া বহুত দিন নোগোৱাৰ কাৰণে মোৰ হেৰি পানী খাব অলপ কথা লাগে কিন্তু মানে সেই গাব পৰা নাই বহুত দিন গোৱাই নাই গান গান চাগে গোৱাই নাই প্ৰব্লেম একো নহয় লাহে লাহে আকৌ নৰ্মেল হৈ যাব মাত্ৰ এনেকুৱা ফাটে ন ভোকেল কৰ্ডহে অকণমান ইউজ নকৰিলে মানে আকৌ মাচল হেৰি নিচিনা জিম নোযোৱা নিচিনাকৈ ঢিলা পৰি যায় আকৌ পাম্প কৰিবলগীয়া হয় কেইদিনমান মাৰি মাৰি আকৌ তাৰপৰা জেগাত আহে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল এইখিনি কথা আমি বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ তোমাৰ লগত বহিম কথা পাতিম সন্মুখত এনেকৈ গান শুনিম তো ৰাতিও হৈছে বহুত টাইমো হৈ গৈছে তোমাক বেছি দেৰি নকৰাও সঁচাকৈ বহুত বেছি ভাল লাগিল ধুনীয়া গানেৰে এণ্ডিং কৰিলোঁ আমি আমাৰ গোটেই এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ যেনেকৈ সপোনখিনি আছে পূৰণ কৰা যিখিনি ভাবিছা যিখিনিলৈ গুৱাহাটীত আহিছা নিজৰ সপোন পূৰণ কৰি যোৱা আৰু আগলৈ যোৱা যেনেকৈ আজি মানুহে ভাল পাই আছে আগলৈ আৰু বাঢ়ক সেইখিনি মানুহে মাল্টিপল হৈ যাওক মানুহে মৰম দিয়ক তাৰে কামনা কৰিছোঁ ইয়াতে এই কেনেকুৱা লাগিলে যে ভাল লাগিল বেছি বৰ দিছোঁ নেকি আজি নাই নাই মানে কি হ'ব প্ৰেমৰ কথা সুধিছোঁ যে বৰ মহে কৰিছোঁ চাগে নাই নাই হে কথা ক'ব নাজানো যে নাই নাই গান গোৱা মানুহে কথা কম ক'লেও হৈ যায় কথা খাব দিবই নালাগে হা
লাষ্টত এটা কথা সুধো নেকি মই তোমাক সুধা প্ৰত্যেকজন ল'ৰাৰ এটা সপোন থাকে মোৰ থাকে মানে মইতো মোকে বিয়া পাতিব মন যায় নে ভৱিষ্যত কেতিয়াবা সপোন আছে বিয়া পতাৰ সপোন মানে আছে নাই বুলি নকওঁ ধুনীয়াকৈ বিয়া পাতিম ধুনীয়া বুলি নকওঁ হয়তো সৰুকৈ পাতি চাম মন গ'লে কিন্তু বিয়া পাতিম চাগে নাপাতিব পাৰোঁ চাই লওঁ পাতিম চাগে ইচ্ছা আছে কোনফালে বেছি ইচ্ছা আছে মানুহৰ থাকে ন সপোন ইচ্ছা আছে 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 মায়েতো সোধাই নেৰিব নহ'লে বেয়া পাত বুলিতো ক'বই কিন্তু 35 বছৰমানলৈকে অকণমান চাগে ঠেলিম 35 মানলৈকে আৰ্লি মেৰিজ বিলিভ নকৰা হা সোনকালে বিয়াটো বিলিভ নকৰা নেকি এতিয়া মোৰ নিজৰে নাই দেখোন বিয়া পাতিবলৈ মানে ছোৱালীজনী মই বিয়া পাতি মই খুৱাম কি পিন্ধাম কি ৰাখিম কি পোৱালি কি ছোৱালী থ'ব কেনেকৈ ইয়াতে আহি কেনেকুৱা লাগি ভাল লাগিল ভাল লাগিল ভাল লাগিছে সঁচা নেকি সঁচাই ভাল লাগিছে কি কয় নাচি দিলেহে হ'ব সঁচাকৈ মোৰতো বহুত বেছি ভাল লাগিছে কাৰণ অলপ পিছে পিছে পাঞ্চ দি থাকা কথা কমকৈ ক'লেও যিকেইটা কোৱা বঢ়িয়া কথা কোৱা থেংক ইউ আকৌ এবাৰ গোটেই টিমটোৰ পৰা বেষ্ট উইচেছ দিছোঁ অহাৰ কাৰণে ধন্যবাদ মোকো থেংক ইউ আকৌ লগ পাম ভালকৈ নিশ্চয় নতুন শ্ব' নতুন গান বেষ্ট উইচেছ থাকিল ধন্যবাদ থেংক ইউ